নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম টাইম শ্ব অসম মিজোৰাম সীমান্তত উত্তেজনাপূৰ্ণ হৈ আছে পৰিস্থিতি জটিল হৈ আছে পৰিস্থিতি অসম মিজো সীমাত অব্যাহত আছে জটিল পৰিস্থিতি আৰু মিজো দুৰ্বৃত্তৰে লগ লাগি অসমৰ ভূমিতে ব্যাৰিকেড সাজিছে মিজো আৰক্ষীয়ে বিধানী দল কংগ্ৰেছৰ এটা হজাতি দল আজি সেই স্থানলৈ গৈছিল কুলডিচেৰা নামৰ যিডোখৰ ঠাই সীমান্তৰ পৰা অৰ্থাৎ অসমৰ ঠাই হেডোখৰ আৰু অসমত সীমান্তৰ পৰা প্ৰায় 2 কিলোমিটাৰ ভিতৰত অসমৰ দিশে সেই ঠাইডোখৰত তেওঁলোকক কংগ্ৰেছৰ এই হজাতি দলটোক তাত বাধা আৰোপ কৰিলে মিজো আৰক্ষীয়ে অৰ্থাৎ অসমৰ ভূমিত আহি মিজো আৰক্ষীয়ে কংগ্ৰেছৰ দলটোক বাধা আৰোপ কৰিছে সেই পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা এই দলটোক বিধানী দলক বিস্ফোৰণ সংঘটিত হোৱা বিদ্যালয়লৈ যোৱাত বাধা দিলে মিজো আৰক্ষীয়ে আৰু তাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই দৃশ্যত বিভিন্নখিনি কথা বুজাই কৈছে কাছাৰৰ যি অসম মিজোৰাম সীমান্ত তাত মিজো আৰক্ষীৰ এক প্ৰকাৰ সন্ত্ৰাস চলিছে অসমৰ ভূমিতে ব্যাৰিকেড সাজি মিজো আৰক্ষীয়ে প্ৰৱেশত বাধা দিলে কংগ্ৰেছৰ এই হজাতি দলটোত আছিল সুস্মিতা দেৱ দলটোত আছে কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া দলটোত বহুকেইগৰাকী কংগ্ৰেছ নেতা আছিল কিন্তু তেওঁলোক যেতিয়া উপস্থিত হৈছিল গৈ তাত তেওঁলোকৰ কথোপকথন প্ৰথমে অলপমান শুনাই ল'বলৈ বিচাৰিছো আপোনালোকক No, all the folks have done it. You cross it, we cannot guarantee your safety. No, we cannot. Okay, please, you go there. Otherwise, we cannot guarantee your safety. Yes, I am responsible. Yes. Yeah, it is India only. You cannot say like that. No. You are also Indian. We are India. কথোপকথন দুইটা পক্ষৰ আপুনি নিশ্চয় শুনিছে তাত সুস্মিতা দেৱৰ সৈতে কথা পাতিছে তাত মিজো আৰক্ষীৰ লোক আছে আৰু মিজো আৰক্ষীয়ে তাত কুলিচেৰা নামৰ যিডোখৰ অসমৰ ঠাই তাত বাধা দিলে কংগ্ৰেছৰ দলক অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত কংগ্ৰেছৰ হজাতি দলক আক্ৰমণৰ এই ঘটনাৰ পিছতে এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু কংগ্ৰেছে তীব্ৰ সমালোচনা কৰিছে শাসনাধিষ্ঠ বিজেপি চৰকাৰক You are not responsible. I am responsible. Yes, I am responsible. Yes. Yeah, it is India only. You cannot say like that. No. You are also Indian. We are Indian. We are You Indian. say that Indian cannot go to anywhere. You are a police officer. We will not cross the border without inner line. This is your. See, you cross them. অসমৰ ভূমিত মিজো আৰক্ষীৰ দাদাগিৰি No, all the folks have done it. You cross it, we cannot guarantee your safety. বেৰিকেড সাজি কংগ্ৰেছ বিধায়িনী দলক বাধা মাৰ্বলেৰে কংগ্ৰেছৰ বিধায়িনী দলক আক্ৰমণ নিজ ভূমিতে মিজো আৰক্ষীৰ বাধা পোৱা কংগ্ৰেছ বিধায়িনী দলে উভতি ধৰিলে মুখ্যমন্ত্ৰীৰ লগতে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্সক নৰ্থ ইষ্ট ডিজাষ্টাৰ এলায়েন্স আখ্যা সুস্মিতা দেৱৰ You are also Indian. We are Indian. তাই বলে আমি সোনোয়াল জিকে বলবো যেখানে গভর্নমেন্ট অফ ইন্ডিয়ার জয়েন্ট সেক্রেটারি আসলো মিজোরাম আর আসামের চিফ সেক্রেটারির মিটিং হলো যেখানে টপ পুলিশ অফিসার দুই দিক থেকে বসলো আপনারা সমাধান করতে পারছে না নর্থ ইস্ট ডেমোক্রেটিক অ্যালায়েন্স হলো নর্থ ইস্ট ডিজাস্টার অ্যালায়েন্স ফর নর্থ ইস্ট আর এই ডিজাস্টার অ্যালায়েন্সের রাজা হলো হেমন্ত বিশ্ব শর্মা নেডাৰ ৰজা হিমন্তই নিৰ্বাচনৰ সময়ত নৃত্য কৰে যেতিয়া অসমৰ মানুহ বিপদত পৰে তেতিয়া তেওঁ ব্যস্ত থাকে মুখ্যমন্ত্ৰীৰ দৌৰত এই ভাষ্য প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ হলো হেমন্ত বিশ্ব শর্মা যিনি শুধু ইলেকশনের সময় নাচানাচি করেন আর যখন মানুষ বিপদে থাকে যখন আসাম প্রদেশ বিপদে থাকে উনি গাল ফুলিয়ে বসা কারণ উনি মুখ্যমন্ত্রী হতে পারছেন না আর সনমালের গভর্নেন্স তো জিরো মিজো দুৰ্বৃত্তই নিৰ্যাতন চলোৱা লোকৰ অৱস্থাৰ বুজ ল'বলৈ গৈ মাৰ্বলৰ আক্ৰমণৰ সন্মুখীন হ'ল কংগ্ৰেছ বিধায়িনী দলৰ নেতা सोनवाल जी देखिए মিজোরামের মানুষ আর মিজোরামের পুলিশ আসামের মানুষের উপরে মার্বেল ছুঁড়ে ফেলছে লিডারদের উপরে মিস্টার সোনওয়াল আমরা বরাক ভ্যালির থেকে আমরা কংগ্রেস থেকে আপনাকে এইগুলা মার্বেল বাই পোস্টে পাঠাবো এটা আপনার অফিস রুমে রাখবেন যে আসামের আপনি কি অবস্থা করেছেন অসমৰ ভূমিত মিজো আৰক্ষীৰ বাধা সত্ত্বেও
কংগ্ৰেছ বিধায়িনী দলে পৰিদৰ্শন কৰিলে দুৰ্বৃত্তই বোমাৰে উৰুৱাই দিয়া বিদ্যালয়। বিধ্বস্ত বিদ্যালয়খনত দুৰ্বৃত্তৰ ত্ৰাসৰ সাক্ষী হৈ ওলমি আছে স্প্লিণ্টাৰৰ আঘাতত ফালি চিৰি যোৱা অসম চৰকাৰৰ এইখন কেলেণ্ডাৰ। অসমৰ ভূমিতে মিজু দুৰ্বৃত্তৰ বেৰিকেড দেখি স্তম্ভিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উচতনিৰ বাবেহে এই বৰ্বৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ বিৰোধী দলপতিগৰাকীৰ। আজি অসমীয়া মানুহবিলাকক নিজৰ ঘৰতে প্ৰতিবেশী ভাৰতীয় বিদেশী কৰিব বিচাৰিছে। বিজেপি দলৰ কুশাসনৰ ফলত তেওঁলোকে সুশাসনৰ পৰিৱৰ্তে অসম উত্তৰ পূৰ্বাঞ্চল গোটেই ভাৰতবৰ্ষতে ভাতৃঘাতী সংঘৰ্ষ জাতিৰ নামত ভাষাৰ নামত ধৰ্মৰ নামত লগাব বিচাৰে। চৰকাৰৰ উচতনিত এইবিলাক হৈছে। মই ৰাইজক দুখ নিদিওঁ। চৰকাৰে যেতিয়া বেয়া কাম কৰিবলৈ ৰাইজক উৎসাহ জনায় সেই চৰকাৰখনকহে আচলতে আমি ক্ষমতাচ্যুত কৰিব লাগে। চিফ সেক্রেটারি আসামকে জানিয়ে ৰাজ্যৰ মুখ্য সচিব কাছাৰৰ উপায়ুক্ত আৰু শীৰ্ষ আৰক্ষী বিষয়াক অৱগত কৰি যোৱাৰ পাছতো কংগ্ৰেছ বিধায়িনী দলে অসমৰ ভূমিতে পোৱা মিজু আৰক্ষীৰ বাধাই বৰাক উপত্যকাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সিএলপি লিডার এসছে চিফ সেক্রেটারিকে জানিয়ে। আসাম পুলিশের যে টপ অফিসার ওনাকে চিঠি দিয়ে সিএলপি লিডার এসছে। আসামের জায়গায় গিয়ে ঢুকতে পারছি না, মিজোরাম পুলিশ আমাদের ধমকি দিচ্ছে। গো ব্যাক। শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। মুঠৰ ওপৰত পৰিস্থিতি যথেষ্ট গম্ভীৰ, যথেষ্ট জটিল। অসমৰ ভূমিত মিজো আৰক্ষীয়ে কংগ্ৰেছৰ দল এটাক মিজো আৰক্ষীয়ে অসমৰ ভূমিত আহি বাধা দি থৈ গৈছে আৰু তাৰ পিছতে কংগ্ৰেছে তীব্ৰ সমালোচনাৰ সন্মুখীন কৰিছে, সমালোচনাৰে হকা কৰিছে শাসনাধীষ্ঠ ৰাজ্যৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক। এই মুহূৰ্তত আপোনালোকক সুস্মিতা দেৱৰ প্ৰাক্তন সাংসদগৰাকীৰ সেই ভাষ্য পুনৰবাৰ শুনাবলৈ লৈছোঁ। হাতত মাৰ্বল লৈ প্ৰথমে তেওঁ বিদ্যালয়খনৰ পৰিস্থিতিৰ বুজ ল'লে। বিদ্যালয়খনত কি ধৰণে কেলেণ্ডাৰ, মুখ্যমন্ত্ৰীৰ ফটো থকা কেলেণ্ডাৰ মিজো দুৰ্বৃত্তৰ আক্ৰমণত, মিজো দুৰ্বৃত্তৰ বিস্ফোৰণত ফালি চিৰাচিৰ হৈছে সেই দৃশ্য দেখুৱালে। জাতি মাটিৰ কথাৰে সমালোচনা কৰিলে দিছপুৰক বিজেপি নেতৃত্বাধীন চৰকাৰখনক আৰু তাৰ পিছত হাতত দুটাকৈ মাৰ্বল লৈ কি ধৰণে মিজো দুৰ্বৃত্তই অসমৰ মানুহক আক্ৰমণ কৰিছে মাৰ্বলেৰে সেই কথা সাংবাদিকৰ আগত ক'লে সুস্মিতা দেৱে। কৰিলে কঠোৰ সমালোচনা বিজেপি চৰকাৰক। দেখাতে চাই সোনোয়ালকে। সোনোয়াল জি देखिए, মিজোরামের মানুষ আর মিজোরামের পুলিশ আসামের মানুষের উপরে মার্বেল ছুঁড়ে ফেলছে লিডারদের উপরে। এটা হলো আসামের ল অ্যান্ড অর্ডার সিচুয়েশন। কি পরিবর্তন হয়েছে? পরিবর্তন হয়েছে যে আসামের জমিতে হাঁটতে হলে আজকে মিজো পুলিশ আর মিজো মানুষের মার্বেলের স্টোন পেল্টিং আমাদের খেতে হচ্ছে। নর্থ ইস্ট ডেমোক্রেটিক অ্যালায়েন্স হলো নর্থ ইস্ট ডিজাস্টার অ্যালায়েন্স ফর নর্থ ইস্ট, আর এই ডিজাস্টার অ্যালায়েন্সের রাজা হলো হেমন্ত বিশ্ব শর্মা, যিনি শুধু ইলেকশনের সময় নাচানাচি করেন আর যখন মানুষ বিপদে থাকে, যখন আসাম প্রদেশ বিপদে থাকে উনি গাল ফুলিয়ে বসা, কারণ উনি মুখ্যমন্ত্রী হতে পারছেন না। আর সোনোয়ালের গভর্নেন্স তো জিরো। উনি একটা খুব ভালো চেহারা, এছাড়া সোনোয়ালের গভর্নেন্সের কোনো ক্যাপাসিটি নাই। মিস্টার সোনোয়াল, আমরা বরাক ভ্যালির থেকে, আমরা কংগ্রেস থেকে আপনাকে এইগুলা মার্বেল বাই পোস্টে পাঠাবো। এটা আপনার অফিস রুমে রাখবেন যে আসামের আপনি কি অবস্থা করেছেন। আৰু এই মুহূৰ্তত মই ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ শিলচৰৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে। অনিৰুদ্ধ, প্ৰথম কথা যে মিজোৰাম আৰু অসমৰ সীমান্তৰ যি এক পৰিস্থিতি সেয়া দিনক দিনে জটিল হৈ যাবলৈ ধৰিছে। মুখ্যমন্ত্ৰীয়ে দিল্লীলৈ পত্ৰ লিখিছে, সজাতি দল পঠিয়াইছে, উচ্চপদস্থ বিষয়াসকল গৈছে, চৰকাৰী বিষয়া গৈছে, ডিজিপি গৈছে, মুখ্য সচিব গৈছে, কিন্তু তাৰ পিছতো মিজোৰামৰ দুৰ্বৃত্তৰ ফালৰ পৰা কোনো ধৰণৰ তাত তেওঁলোকে কেৰেপ নকৰে। এই গোটেইখিনি অসম চৰকাৰৰ পদক্ষেপক আৰু তাৰ ওপৰত আজি মিজো আৰক্ষী আহি অসমৰ ভূমিত অসমৰ এটা সজাতি দলক গৈ বাধা দিছে। পৰিস্থিতি যথেষ্ট জটিল। ঠিক কথা গীতাশ্ৰী, আজি যেতিয়া আমাৰ অপজিশ্যন লিডাৰ অসম বিধানসভা তাতে যায়, তাতে যোৱাৰ লগতে তাতে যিটো আমি পুলিচৰ এৰিয়া, পুলিচৰ আমি কওঁ সেইবিলাকৰ মিজোৰামে নাম দিছে ফাইনাম। এইবিলাক এইটো আমাৰ এলেকা হয়, কিন্তু মিজোৰাম কৈ আছে এইটো আমাৰ এলেকা। যি নহওক
তাতে যোৱাৰ পিছতে তাতে ব্লকেট কৰা হৈছে ব্লকেট কৰাৰ লগতে যেনেকুৱা খালি মিজো ফৰ্চেছ নহয় সোনকালে এজন দুজন কৰি বহুত মানুহ মিজো পাহাৰৰ পৰাও ওলাই আহিছিলে তাতে সেইটোৰ কাৰণে আমি গুলাই বুলি কওঁ যিটো মাৰ্বেলছ এইটো মাৰ্বেল দি এটা দুটা মাৰিছো মাৰাৰ পিছতেই তাৰপিছত মিজো ফৰ্চেছে কৈছে গো বেক ইয়াৰ পৰা আপোনাৰ গুচি যাওক কিয়নো এই কলিচৰা মেইন ৰোড দি গৈ য'ত বম্বিং হৈছিলে স্কুলত তাতে মেইন ৰোডটো হয় অৰ্থাৎ কলিচৰা বুলি যিডোখৰ ঠাই সেইডোখৰ ঠাই অসমৰ ভূমিত আপুনি কোৱাৰ ধৰণে আমি জনোৱাৰ ধৰণে সেয়া অসমৰ মাটিত আৰু সেয়া সীমান্তৰ পৰা প্ৰায় 2 কিলোমিটাৰ অসমৰ দিশে ভিতৰত এতিয়া প্ৰশ্নটো হৈছে অসমৰ আৰক্ষী তাত থানাৰ নিশ্চয়কৈ লোক আছিল বা অসম আৰক্ষীৰ যিসকল লোক আছে আৰু তাত সীমান্তত নিয়োগ কৰা হৈছে কেন্দ্ৰীয় বাহিনী তাৰ পিছত তাত আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কি ধৰণৰ ভূমিকা দেখা গৈছে এই ঘটনাৰ পিছত কিয়নো মিজো আৰক্ষী আহি অসমৰ ভূমিত এটা দলক বাধা দিলে ঠিক কথা এইটোৱে আশ্চৰ্যজনক কথা যেতিয়া আমাৰ চেন্ট্ৰেল ফৰ্চেছ দিয়া হৈছে কিন্তু চেন্ট্ৰেল ফৰ্চেছ যিমানখিনি আছে দুটা কোম্পানী আহিছে SSB দুটা কোম্পানী মানে 200 পুলিচ ফৰ্চ লৈ আহিছে পেট্ৰল পোষ্ট মানে বনোৱাৰ কাৰণে এতিয়াও কি হোৱা নাই কাম চলি আছে ক'ত এইবিলাকো চেল কৰা হ'ব কিন্তু যিমানখিনি 200 যি হওক না কিয় মিজোৰামৰ ফালৰ বহুত আছে মানে এইবিলাক বৰ্ডাৰটো এতিয়া বনাইছে যিমানখিনি আমি লৈ লৈছো ইমানখিনি জগা আমাৰ থাকিবই খালি এইটো নহয় মিজো ফৰ্চেছ নহয় মিজো ফৰ্চেছে ছাপোৰ্ট কৰি আছে চিভিলিয়ানছক যে ইমানখিনি আমাৰ আহি গৈছো ইয়াতকে আপোনালোকে আহি প্ৰটেকশ্যন নিজে দিব পাৰে সেইটো কাৰণে আজি তাতে আহি বাধা দিছে ইয়াতে তাৰপিছত যেতিয়া বেলেগ এটা ৰাস্তা দি স্কুলতো গৈছে স্কুলতো তাতে দেখা দিব স্কুলটো দেখাৰ কাৰণে চান্স দিছে তাৰপিছতো কৰিছে আপোনাৰ স্কুলটো এৰি যাওক কিন্তু এই জায়গাটো আমাৰ এনেকুৱা মানে আজি এনেকুৱা পৰিস্থিতি হৈছে অনিৰুদ্ধ পৰিস্থিতি সম্পৰ্কে অনুমান কৰিব পৰা গৈছে যে তাত পৰিস্থিতি বা তাত ৰাইজ এতিয়া যিসকল সীমামূৰীয়া যিসকল লোক আছে তাত বসবাস কৰি আছে বছৰৰ পিছত বছৰ সেইসকল লোক অসমৰ ফালে থকা যিসকল লোক তেওঁলোক নিশ্চয়কৈ শংকিত হৈ আছে তেওঁলোকে ভয়ত দিন পাৰ কৰিবলগীয়া হৈছে অনিৰুদ্ধ গীতাশ্ৰী আমি নিজে কথা পাতিছো তাতে যিমানখিনি কুলুচৰাৰ ভিতৰত যে গাঁৱৰ মানুহবিলাক আছে মানুহবিলাকে আমাক এটা কথা কৈছে যে আজি এই কনভয় আহিছে আজি কংগ্ৰেছৰ এটা দল আহিছে দলটো যোৱাৰ লগতেই সন্ধিয়াৰ লগতে পাহাৰৰ পৰা ওলাই আহিব মিজোৰ যিমানখিনি মানুহ আহে এইবিলাক দুষ্বৃত্তি হওক বা চিভিলিয়ানছ হওক আহি তাতে ভাবুকি দিব থাকে ভাবুকি দিয়ে আৰু কয় যে বম দি উৰাই দিম ঘৰ আপোনালোক এৰি যাওক সেইটো কাৰণে আজি 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ হ'ল 3 কিলোমিটাৰ 4 কিলোমিটাৰ 5 কিলোমিটাৰ নহ'ব এইটো কি গেৰেণ্টি আছে এনেদৰে আমি দেখিছো যোৱাকালি এনেকুৱা হৈছে আমি নিজে দেখিছো বহুতকেইটা ঘৰ তালা মাৰা আমাৰ কুলুচৰাৰ ভিতৰত মানুহবিলাকৰ ঘৰ তালা মাৰা কিয়নো তাৰপিছত খুজিছো কিয় ক'ত গৈছে স্কুলত গৈছে এইটো ভয়ৰ কাৰণে যদি আজি ইভিনিঙৰ ভিতৰত যদি আহি যায় এই ৰাতিটো কটাবৰ কাৰণে স্কুলত গৈছে আকৌ মৰ্নিং আহি বেক কৰি আহিব চাব কেনেকুৱা ঠিক আছে অৰ্থাৎ অনুমান কৰিব পাৰি যে কিমান ভয়ৰ দিন অতিবাহিত কৰিবলগীয়া হৈছে তাত সীমামূৰীয়া লোকসকলে বিদায় লম আপোনাৰ পৰা অনিৰুদ্ধ ধন্যবাদ জ্ঞাপন কৰিছো আপুনি এইখিনি কথা আমাক জনালে সীমান্তৰ পৰা তাত সীমান্তত পৰিস্থিতি যথেষ্ট জটিল অসম মিজোৰামৰ সীমা সমস্যা দিনক দিনে জটিল হৈ যাবলৈ ধৰিছে দিনক দিনে সমস্যা বৃদ্ধি হৈছে অসমৰ এটা সজাতি দল আৰু সেই সজাতি যি দল আছিলে সেয়া কংগ্ৰেছৰ দল আছিলে কংগ্ৰেছৰ তাত বিৰোধী দলপতিগৰাকীক এখন ৰাজ্যৰ বিৰোধী দলপতিগৰাকীক বাধা দিলে আন এখন ৰাজ্যৰ আৰক্ষীয়ে আৰু তাৰ পিছত যদিওবা দিছপুৰে এই সম্পৰ্কে দিল্লীলৈ পত্ৰ প্ৰেৰণ কৰিছে কিন্তু তাৰ পিছতো একো এটা সমাধানৰ বাট ওলোৱা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট ভয় শংকা দিন নিশা পাৰ কৰিবলৈ বাধ্য হৈছে সেই তাৰ অঞ্চলৰ বাসিন্দাসকলে আৰু পৰিস্থিতি আপোনালোকক কিছু দেখুৱালো অৱশ্যে কংগ্ৰেছে এই সুযোগতে তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে সমালোচনাৰ সন্মুখীন কৰাইছে বিজেপি চৰকাৰক কিন্তু তাৰ মাজতে ৰাইজৰ যথেষ্ট তাত অসুবিধা হৈছে ভয় শংকা দিন তেওঁলোকে পাৰ কৰিবলগীয়া হৈছে এয়া আমি মিজোৰামৰ আপোনালোকক কিছু দৃশ্য দেখুৱালো এইবাৰ আহিছো অসম নাগালেণ্ড সীমান্তৰ এটা প্ৰসংগলৈ তাতো একেধৰণে সমস্যা যথেষ্ট জটিল হৈ পৰিব ধৰিছে অসমৰ মাটিত পুনৰ নগা দুৰ্বৃত্ত অবাধ বেদখল চলাইছে আন এডোখৰ ঠাই আৰু আন এখন ৰাজ্য সীমামূৰীয়া ৰাজ্য
আৰু পুনৰবাৰ পৰিস্থিতি তাতো দেখা গৈছে জটিল হৈ পৰিছে লাহে লাহে অসমৰ প্ৰশাসনক কেৰেপে নকৰে নগা দুৰ্বৃত্তই মৰিয়নিৰ ঘটনা ক'বলৈ লৈছো মৰিয়নিৰ বন বিভাগে উচ্ছেদ কৰিলে নগাই অসমৰ মাটিত বহুৱা গেট অসমৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় 90% ভূমি এতিয়া নগাৰ দখলত বুলি তাত সকলো এতিয়া শংকিত হৈ পৰিছে অসমৰ প্ৰশাসনলৈ কেৰেপ নকৰি অসমৰ মাটিত ইখনৰ পিছত সিখনকৈ নগা বস্তি গঢ়ি তোলা দেখা গৈছে নিৰ্মাণ কৰিছে পকী দলং বাট পথ শেহতীয়াকৈ নগাই অসমৰ ভূমিত স্থাপন কৰিছে হি আৰক্ষী কেম্প পৰ্যন্ত আৰক্ষীৰ বাবে কেম্প তাত স্থাপন কৰা হৈছে ভাবি চাওক নগাক বাধা দিয়াৰ যেন এক প্ৰকাৰ সাহস কৰিব পৰা নাই স্থানীয় প্ৰশাসনে নগা আৰক্ষীৰ শিবিৰ স্থাপনৰ বাবে বনাঞ্চলৰ এটা ওখ ঠাই পকা কৰাৰ লগতে শিবিৰ নিৰ্মাণত ব্যৱহৃত হ'বলগীয়া লোৰ খুঁটা বা লোৰ কেঁচি টিন কাঠ ইত্যাদি মজুত কৰি ৰাখি তাৰ লগতে ইতিমধ্যে বিদ্যুৎ সংযোগৰ কাম পৰ্যন্ত তাত সম্পূৰ্ণ হোৱা দেখা গৈছে আৰু নগা আৰক্ষী শিবিৰ নিৰ্মাণৰ বিষয়ে জানিব পাৰি নিউ সোণোৱাল খণ্ড বন বিষয়া নৱজ্যোতি বৰাই নিউ সোণোৱাল BOPৰ আৰক্ষী বেটেলিয়নৰ সহযোগত নগাই স্থাপন কৰা দুখনকৈ গেট পৰ্যন্ত উচ্ছেদ কৰিছে কিন্তু তাৰ মাজতে যি তাত অঞ্চলবাসী আছে তেওঁলোক যথেষ্ট শংকিত হৈ পৰিছে আমি আহিছিলোঁ আওচেংডাং নগাবস্তি ফালে নিয়মীয়া পেট্ৰলিং ডিউটি কৰিবৰ বাবে কিন্তু তাত দেখা পালোঁ যেন তেওঁলোকে এটা কেম্প বনাবৰ কাৰণে তলটো ফ্ল'ৰ কৰিছে আৰু পোষ্ট কেইটামান তুলিছে সৰু সৰুকৈ আমি আগতে ইলেক্ট্ৰিক পোষ্ট দুটা ইয়াৰ পৰা চিজ কৰিছোঁ হয় কিন্তু তেওঁলোকে ইতিমধ্যে আকৌ দুটা পোষ্ট পুতি পেলাই লাইনটো বস্তিৰ পৰা কেম্পৰ ওচৰলৈ টানি আনিছে এইটো অবৈধভাৱে কৰিছে এইটো অসমৰ মাটি এইটো অবৈধভাৱে কৰিছে এইটো অসমৰ মাটি অসম নাগালেণ্ড ডিছপুটেড এৰিয়া দুখন গেট তেওঁলোকে ইয়াত প্ৰতিষ্ঠা কৰিছিলে যিহেতু অসমৰ মানুহ তাত প্ৰৱেশ কৰিব নোৱাৰিবৰ বাবে কিন্তু এইটো অসমৰ ভূমি হয় এইটো অসমৰ ভূমি এইটো ইতিমধ্যে মই ওপৰ মহলৰ লগত যোগাযোগ কৰিছোঁ কিন্তু আজি মই নিজে চাই গৈছোঁ ভালদৰে গতিকে ওপৰৰ লগত মই যোগাযোগ কৰিম এই বিষয়ে পৰৱৰ্তী কিছু খবৰলৈ আগবাঢ়িছো ডিব্ৰুগড়ৰ খবৰ ডিব্ৰুগড়ৰ লাহুৱালত এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে শ্মশানত জি উঠিল চিকিৎসকে মৃত বুলি ঘোষণা কৰা এটি কণমানি শিশু নীতি নিয়মৰ মাজেৰে গাঁত খান্দি শিশুটিক সৎকাৰ কৰিবলৈ সাজু হৈছিল পৰিয়ালৰ লোকসকল কিন্তু ঠিক তেনে সময়তে হাত ভৰি লৰচৰ কৰা দেখিলে শিশুটিৰ লাহুৱাল মটক চাহ বাগিচাত এই ঘটনা সংঘটিত হৈছে শিশুটি জীয়াই থকাৰ কথা জানিব পৰাৰ পিছতে ক্ষুব্ধ হৈ পৰে পৰিয়ালৰ লোকসকল তথা তাত উপস্থিত বিভিন্নজন আৰু এই ঘটনাৰ পিছতে চাহ বাগিচাখনত সৃষ্টি হৈছে এক প্ৰকাৰ যথেষ্ট প্ৰতিক্ৰিয়াৰ চাহ বাগিচাখনৰ চিকিৎসকৰ বিৰুদ্ধে গাফিলতিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে মটক চাহ বাগান হস্পিটেল কোম্পানীৰ নাৰ্ছ যিজন আছিলে প্ৰথমতে কেঁচুৱাটোক লৈ যাওঁতে ভালকৈ চোৱা চিতা কৰিলে হয় তো এইটো আজি ঘটনা নহ'ল হয় আজি আমি 11টা বজাত লৈ গৈছিলে সৰু কেঁচুৱাটোক হস্পিটেললৈ কম্পাউণ্ডাৰজনে কৈছে ট্ৰিটমেণ্ট কৰি প্ৰথমে চাই কিনে কৈছে কেঁচুৱাটো ঢুকালে বুলি তাৰপিছত মাকে কেঁচুৱাটো ঘৰলৈ লৈ আহিলে ঘৰলৈ লৈ আহোঁতে আহি কিনে আমাৰ যিটো নীতি নিয়ম কৰিব আছে সেইটো কাৰণে আমাৰ মানে কি গোটেই মানুহখিনিক অলপ খা খবৰ কৰিলোঁ খা খবৰ কৰোঁতে প্ৰায় 3:30 মান বাজি গ'ল 3:30 মান বজাৰ পিছত আমাৰ ডাঙৰ ব্যক্তি মানুহবোৰ আহি কিনে অলপ কেঁচুৱাটোক চাওঁতে কেঁচুৱাটো হাত লৰচৰ কৰিছে আৰু আপোনাৰ মাকে গাখীৰ অলপ খাইছে তাৰপিছত আমি হঠাৎ গম পাইছোঁ যে কেঁচুৱাটো জীৱিত হৈ আছে এইটো এটা দুৰ্ভাগ্যৰ কথা যে আজি আমি ডক্টৰ এজনক বিশ্বাস কৰোঁ যে আমি যিকোনো আমাৰ বেমাৰ আজাৰ হ'লে ডক্টৰৰ আশাতে আমি যাওঁ আজি ডক্টৰ এজনৰ ভুলৰ কাৰণে এইটো আমাৰ দুৰ্ভাগ্যজনক সৰু কেঁচুৱা এটা আজি ঢুকুৱাবলগীয়া হৈছে আমি এয়াকে কৈছোঁ আমি যিখিনি কেঁচুৱাটোক ঢুকোৱাৰ পিছত আমি এইটোৱে দাবী আমাৰ আছে বৰ্তমানলৈকে আমি এতিয়া আৰক্ষীলৈ এজাহাৰ লিখি কিনে দিয়া হৈছে আৰু আমি আশা কৰোঁ যে আৰক্ষীয়ে সোনকালে সিদ্ধান্ত লয় আৰু যিজনৰ ভুলৰ কাৰণে এই কেঁচুৱাটো ঢুকোৱা হৈছে তাক শাস্তি দিব লাগে বুলি আমি দাবী জনাইছোঁ হল BPF প্ৰধান হাগ্ৰামা মহিলাৰী হঠাৎ হাগ্ৰামা মহিলাৰীলৈ সুচাললে এগৰাকী মহিলাই ভাষণ দি আছিল হাগ্ৰামা মহিলাৰীয়ে আৰু ঠিক তেনে অৱস্থাতে সুচাললে মহিলাগৰাকীয়ে
পিছে কিয় বাৰু সংঘটিত হ'ল এই ঘটনা প্ৰথমে আপোনালোকক কিছু ভিজুৱেলছ দেখুৱাবলৈ বিচাৰিম তাত ভাষণ প্ৰদান কৰি আছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে যিহেতু নিৰ্বাচনৰ বতৰ সন্মুখত নিৰ্বাচন ভাষণ এইকেইটা দিনত জোৰদাৰ হৈছে এটা দলে আনটো দলকো যি ধৰণে আক্ৰমণৰ লক্ষ্য কৰি ৰৈছে সেই আক্ৰমণো যথেষ্ট চোকা হৈছে কিন্তু বিভাজনৰ ৰাজনীতি কৰি যেন বিপদত পৰিলে এবাৰ হাগ্ৰামা নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীলৈ চুচা ল'লে হঠাৎ মহিলাই আধাতে তাৰপিছত ভাষণ সামৰি বহি পৰিবলগীয়া হ'ল হাগ্ৰামা মহিলাৰী বিগত 17টা বছৰে বিটিচিত ৰাজত্ব চলোৱা হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী সভাত ঘটি গ'ল অঘটন ভাষণ দি আছিল আৰু ঠিক এনে অৱস্থাতে এই দৃশ্যই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ক্ষুব্ধ হৈ পৰিছিল মহিলাগৰাকীয়ে হৈছৰ সৃষ্টি কৰাৰ পিছতে আধাতে বন্ধ হৈ পৰিল সেই নিৰ্বাচনী সভাখন শুকুৰবাৰে আচলতে বাক্সাৰ হালবাৰীত এখন সভা আছিল জনাকীৰ্ণ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই অৰ্থন্তৰৰ সন্মুখীন হ'বলগীয়া হ'ল বিপিএফ প্ৰধানজন হাগ্ৰামাৰ মতে যি শেহতীয়াকৈ বিটিআৰ চুক্তি হৈছে যি বিটিআৰ চুক্তিৰ সময়ে হাগ্ৰামা মহিলাৰীয়ে বিৰোধিতা কৰি আহিছে বিটিআৰ চুক্তিখনক কিছু সমালোচনা কৰি আহিছে বিভিন্ন সভা সমিতিয়ে মেলে মিটিঙে বিটিআৰ চুক্তিৰ জৰিয়তে উচ্ছেদ কৰিব সংৰক্ষিত বনাঞ্চলত বসবাস কৰা লোকক এই মন্তব্য হাগ্ৰামা মহিলাৰী আৰু এই উচ্ছেদৰ পৰা ৰেহাই নাপায় বড়োসকলেও এইখিনি কথাও লগতে ক'লে বিপিএফ প্ৰধানজনে আৰু একেটা ভাষণতে হাগ্ৰামাৰ মতে বিটিআৰ চুক্তিত কেৱল জনগোষ্ঠীয় লোকৰ সুৰক্ষাৰ কথাহে উল্লেখ নাই অবড়ো লোকসকলৰ সুৰক্ষাৰ কথা সেইখিনি কথা বতৰা হৈ আছিল কথাখিনি কৈ আছিল ঠিক তেনেতে ঘটি গ'লে অঘটন বিভাজনৰ ৰাজনীতি কৰি বিপদত হাগ্ৰামা নিৰ্বাচনী সভাত হাগ্ৰামালৈ চুচা মহিলাৰ আধাতে ভাষণ সামৰি বহি পৰিল হাগ্ৰামা বিগত 17 বছৰে বিটিচিত ৰাজত্ব চলোৱা হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী সভাত অঘটন ভাষণ দি থকা অৱস্থাতে হাগ্ৰামাক মঞ্চলৈ খেদি আহিল এগৰাকী ক্ষুব্ধ মহিলাগৰাকীয়ে হৈছৈ সৃষ্টি কৰাৰ পাছতে আধাতে বন্ধ হৈ পৰিল বিপিএফৰ নিৰ্বাচনী সভাখন শুকুৰবাৰে বাক্সাৰ হালবাৰীত এখন জনাকীৰ্ণ নিৰ্বাচনী সভাত অংশ লৈ এই অৰ্থন্তৰৰ সন্মুখীন হ'বলগীয়া হ'ল বিপিএফ প্ৰধানজন কিন্তু কিয় হাগ্ৰামালৈ চুচা ল'লে মহিলাগৰাকীয়ে সভাত বিটিআৰ চুক্তি সন্দৰ্ভত ভাষণ দি আছিল হাগ্ৰামা মহিলাৰীয়ে হাগ্ৰামাৰ মতে বিটিআৰ চুক্তিৰ জৰিয়তে উচ্ছেদ কৰিব সংৰক্ষিত বনাঞ্চলত বসবাস কৰা লোকক এই উচ্ছেদৰ পৰা ৰেহাই নাপায় বড়োসকলেও একেটা ভাষণতে হাগ্ৰামাৰ মতে বিটিআৰ চুক্তিত কেৱল জনগোষ্ঠীয় লোকৰ সুৰক্ষাৰ কথাহে উল্লেখ আছে কিন্তু উল্লেখ নাই অবড়োসকলৰ সুৰক্ষাৰ কথা সেয়ে সাল সলনি লাগে বিটিআৰ চুক্তিৰ কেইটামান দফাৰ বিটিচি অঞ্চলত অকল ট্ৰাইবেল নাই বহুত জেনেৰেল মানুহ আছে অসমীয়া আছে বেংগলী আছে মুছলিম আছে আৰু আমাৰ আদিবাসী আছে কলিতা জনগোষ্ঠী আছে নাথজুতি আছে মৰাঠী আছে বহুত জাতি জনগোষ্ঠী আছে ইহঁতৰ চেফটি আৰু ছেকুৰিটিৰ কথাটো লেখা নাই এই কাৰণে আমি কৈছোঁ যে এই বিটিআৰ চুক্তিটো কিছু সাল সলনি কৰাৰ প্ৰয়োজন আছে বুলি আমি কোৱাটো ঠিক একেখন সভাতে বড়ো আৰু অবড়ো ভোটাৰৰ মন জয় কৰিবলৈ হাগ্ৰামাই দিয়া ভাষণৰ সাৰমৰ্ম বুজি পাই হাগ্ৰামাৰ ফালে চুচা ল'লে এইগৰাকী মহিলাই ইফালে মানসিক সন্তুলন হেৰুৱাৰ বাবে মহিলাগৰাকীয়ে এনে কাৰ্য সংঘটিত কৰা বুলি অভিযোগ কৰে একাংশ লোকে মানুহজনীৰ অলপ মনৰ গৰম আছে একো নাই গতিকে আপোনালোক বহক নকলেও হ'ব যে বিভিন্ন জাতি জনগোষ্ঠীৰ বসবাসস্থলী বড়োভূমি এনে পৰিস্থিতিত ভিন্ন অভিযোগ প্ৰতি অভিযোগ আৰু সমালোচনাৰ ৰাজনীতিৰে বড়োভূমিৰ ৰাজপাট দখল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰাজনৈতিক নেতাসকলে মহিলাগৰাকীৰ আচৰণত বাৰুকৈ অস্বস্তিত পৰিল হাগ্ৰামা মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুঠৰ ওপৰত বড়োভূমিত এতিয়া গৰম নিৰ্বাচনী বতাহ আৰু বড়োভূমিৰ মস্ত দখলক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা ৰাজনীতিত কিন্তু ক্ষুণ্ণ হৈ পৰিছে মন্ত্ৰী চন্দন ব্ৰহ্ম বিপিএফ সন্দৰ্ভত বিজেপিৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান হিমন্তৰ মুখৰ পৰা এনে মন্তব্য আশা কৰা নাছিল বুলি মন্তব্য কৰিছে মন্ত্ৰী চন্দন ব্ৰহ্মই আৰু ইফালে বড়োভূমিত হিমন্তৰ ৰাজনীতিত যথেষ্ট ক্ষুণ্ণ হৈ পৰি লগতে কি ক'লে চন্দন ব্ৰহ্মই শুনাবলৈ লৈছো
গোটেই কথাটো মিক্স কৰি পেলাই কি ক'ব বিচাৰিছে, মনত কি আছে, কিহৰ ভয়, কিহৰ আতংক, কিহৰ মানে ভিতৰত কি আছে, এই কথাবিলাক মই সঁচাকৈ বুজিব পৰা নাই। আৰু মই তেনেকুৱা ধৰণৰ কথাবিলাক এক্সপেক্ট কৰা নাছিলোঁ, আশা কৰা নাছিলোঁ তেখেতৰ মুখৰ পৰা। এই কথাটো হ'ল ভাই, মই অথনি কৈছোঁ যে আমি হ'ল ট্ৰাইবেল মানুহ, এই বেকা বেকিকৈ কোৱা কথাবিলাক আমি বুজিব টান পাওঁ আৰু বুজি নাপাওঁ। তো কিবা যদি মনত কিবা যদি আছে ক'বলগীয়া চিধাকৈ ক'লে হ'ল, কাৰণ আমি এলায়েন্স হিচাপত চলি আছোঁ, একেলগে আছোঁ, কেতিয়াও তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক আমি শুনা নাই। হঠাৎ কি ধৰণৰ মনোভাৱ, কেনেকুৱা ধৰণৰ ভাৱনা, কি হৈছে, তেওঁ যিখিনি কথা কৈছে আৰু অধিক স্পষ্ট কৰিলে ভাল। চন্দন ব্ৰহ্মৰ এটা স্পষ্ট কথা যে বেকা বেকি কথা বুজি নাপায়, কিবা ক'বলগীয়া থাকিলে এলায়েন্সৰ যিহেতু পাৰ্টনাৰ হয় চিধা চিধিকে ক'লে হ'ল। মুঠৰ ওপৰত কালিৰ দিনটোত আমি দেখিছিলোঁ যে হাগ্ৰামা মহিলাৰীয়ে বিজেপিক কৈছিল যে বিজেপিয়ে BPFৰ অক্সিজেন লৈহে চলি আছে। এই ধৰণৰ মন্তব্য আহিছিল হাগ্ৰামা মহিলাৰীৰ পৰা, BPF প্ৰধানগৰাকীৰ পৰা। আৰু তাৰপিছত আজি বিজেপিৰ মুখপাত্ৰ নোমল মমিনে এটা কথা স্পষ্ট কৰিছে যে BPFৰ চিলিণ্ডাৰত অক্সিজেনে নাই আৰু গেছ নোহোৱা চিলিণ্ডাৰ লৈ এই ধৰণৰ কথা কিয় কৈছে। এই ধৰণৰ মন্তব্যৰে BPFক ওলোটাই সমালোচনা কৰিছে বিধায়ক নোমল মমিনে। মই 1 বছৰ আগতে কৈছিলোঁ BTADত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'ব, আৰু আজিও মোৰ ষ্টেণ্ড একে আছে। আমি এইবাৰ তাত ভাৰতীয় জনতা পাৰ্টিৰ BTADত চৰকাৰ হ'ব আৰু CM ভাৰতীয় জনতা পাৰ্টিৰ পৰাই হ'ব। আজি হাগ্ৰামা মহিলাৰীৰ এনেকুৱা অৱস্থা হৈছে, অক্সিজেনটো দূৰৰে কথা, তেওঁৰ চিলিণ্ডাৰত একো গেছেই নাই। গেছ নোহোৱা চিলিণ্ডাৰ এটা হস্পিটেলত যেনেকৈ মূল্যহীন, আজি BTADতো তেনেকুৱা হাগ্ৰামাৰ গেছ নোহোৱা চিলিণ্ডাৰ লৈ পেলাই অৰ্থহীন হৈছে। গেছ নোহোৱা চিলিণ্ডাৰ হস্পিটেলত ছাইডত আঁতৰাই থোৱা হয়, হাগ্ৰামাৰো সেই অৱস্থা হ'ব। প্ৰসংগলৈ আহিছোঁ, নিৰ্বাচনৰ প্ৰসংগ, ফলাফলৰ প্ৰসংগ। মহাশক্তিধৰ আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ৭৭ বছৰীয়া জো বাইডেন। বাইডেনৰ জনপ্ৰিয়তাত চন্দ্ৰপতন ঘটিল ডোনাল্ড ট্ৰাম্পৰ। বৈষম্য পৰিহাৰ কৰি আমেৰিকাক আগবঢ়াই নিয়াৰ সংকল্প নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ লগে লগে এটা বিশেষ ভিডিঅ'ও যথেষ্ট তোলপাৰ লগাইছে। ভিডিঅ'টো দেখা গৈছে এগৰাকী মহিলাই ডেমক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থীজন নিৰ্বাচিত হোৱাৰ পিছতে কি ধৰণে উৎফুল্লিত হৈ পৰিছে। তেওঁ চেলফি তুলিবলৈ যুঁজা চলালে উৎসাহ উদ্দীপনাৰ মাজেৰে। বিশ্ববাসীৰ এই ধৰণে দৃষ্টি নিবদ্ধ হৈছে মহিলাগৰাকীৰ উৎসাহ উদ্দীপনাৰ এই ভিডিঅ'টো। Oh my goodness. Let's get a picture here. Do you have a phone? I could take a picture for you. Oh, where did it go? Oh, it's here somewhere. Oh my God. I know I got it somewhere because I hear it in my ear. Oh, there it is. No. Oh God. Okay, set it up. Okay. Take your time. Oh. I think I messed up already. No, take your time. Don't worry about it. Okay, you ready? You ready? You ready? All right. Come on. Let's do this. Congress is taking our picture. Oh, good deal right here. Oh my goodness. Thank you so much. There you go. May I shake your hand? There you go. Thank you. Thank you. Oh. Thank you. Oh, I'm not going to sleep tonight. Thank you for caucusing. Thank you for caucusing. Oh my goodness. Thank you. Go get him. You're right. We got to get that idiot out of office. মুঠৰ ওপৰত মহাশক্তিধৰ আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ৭৭ বছৰীয়া জো বাইডেন আৰু জো বাইডেনৰ বিজয় সম্পৰ্কে বা জো বাইডেন সম্পৰ্কে আচলতে এতিয়া বিভিন্নজনৰ মুখে মুখে নানানটা কথা শুনা গৈছে। কিন্তু জো বাইডেনৰ জনপ্ৰিয়তাৰ এটা চমু আভাস দিছে এই সৰু ভিডিঅ'টোৱে মহিলাগৰাকী কি ধৰণে উৎফুল্লিত হৈ পৰিছে। প্ৰথমে আগবঢ়াম এক প্ৰতিবেদন। My fellow Americans. শেষ হাঁহি মাৰিলে জো বাইডেনে। Folks, the people of this nation have spoken. আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত বাইডেন। It's a clear victory, a convincing victory, a victory
উপৰাষ্ট্ৰপতি নিৰ্বাচিত কমলা হেৰিছ। America's democracy is not guaranteed. It is only as strong as our willingness to fight for it. বিশ্বৰ সৰ্বশক্তিধৰ দেশখনৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হ'ল ৭৭ বছৰীয়া বাইডেন। বাৰাক ওবামা ৰাষ্ট্ৰপতি হোৱাৰ সময়ত উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা জো বাইডেনে পেনচিলভেনিয়াৰ ভোট গণনাৰ পাছতে প্ৰয়োজনীয় ২৭০টা ইলেক্টৰেল ভোট অৰ্জন কৰিবলৈ সক্ষম হয়। 12 years ago, when Barack Obama made history, he told us, yes, we can. তাৰ পাছতে বাইডেন ৰাষ্ট্ৰপতি হোৱাৰ পথ প্ৰশস্ত হয়। Leading scientists and experts. বাইডেন নিৰ্বাচিত হোৱাৰ পাছতেই যুক্তৰাষ্ট্ৰৰ ৰাজপথত পৰিলক্ষিত হয় জনতাৰ উৎসাহ উদ্দীপনা। ইফালে ইতিহাস ৰচনা কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা আৰু কৃষ্ণাংগ উপৰাষ্ট্ৰপতি নিৰ্বাচিত হয় ভাৰতীয় মূলৰ কমলা হেৰিছ। ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছতে মাৰ্কিন নাগৰিকক উদ্দেশ্যি দিয়া ভাষণত বাইডেনে কয়, বৈষম্য আঁতৰাই আগবাঢ়ি যাব লাগিব আমেৰিকা। ইফালে ৰিপাব্লিকান ডোনাল্ড ট্ৰাম্প হ'ল ৰাষ্ট্ৰপতি পদত থাকি পৰাজিত হোৱা আমেৰিকাৰ ১১জন ৰাজনীতিক। অহা ২০ জানুৱাৰীত ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি হিচাপে আনুষ্ঠানিকভাৱে শপত ল'ব জো বাইডেন আৰু কমলা হেৰিছে। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। কমলা হেৰিছ কেৱল আমেৰিকাৰে নহয়, মাৰ্কিন যুক্তৰাষ্ট্ৰৰে নহয়, এতিয়া ভাৰতৰো বিভিন্নজনৰ মুখে মুখে এটাই নাম আজিৰ দিনটোত কমলা হেৰিছ। কমলা হেৰিছে যি ধৰণে কেৱল আমেৰিকাত কেইবাটাও একেলগে অভিলেখ ৰচনা কৰিছে, তেওঁ প্ৰথমগৰাকী মহিলা উপৰাষ্ট্ৰপতি হৈ তেওঁ এটা কথাই কৈছে যে মই প্ৰথম হ'ব পাৰোঁ, কিন্তু মই শেষগৰাকী নহয়, আৰু এই দিনটোৱে সপোন দেখুৱাইছে কণমানিসকলকে কথা তেওঁ নিৰ্বাচিত হোৱাৰ পিছতে সকলোৰে আগত উল্লেখ কৰে। আৰু অৱশ্যে কমলা হেৰিছৰ যি গৃহভূমি, গৃহ চহৰ, গৃহ ঠাইডোখৰতো ভাৰতত অৰ্থাৎ যথেষ্ট এটা উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে। তুলা শান্তিৰাপুৰমৰ পৰা হোৱাইট হাউচলৈ সাফল্যৰ এক দীঘলীয়া অধ্যায়। সাধাৰণ তামিল পৰিয়ালৰ কন্যা আজি হ'ল আমেৰিকাৰ উপৰাষ্ট্ৰপতি। 2020 চনৰ এই নিৰ্বাচনত কমলাই গঢ়িলে কেইবাটাও ৰেকৰ্ড। প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা উপৰাষ্ট্ৰপতি, আমেৰিকাত প্ৰথমগৰাকী ভাৰতীয় মূলৰ উপৰাষ্ট্ৰপতি। এই নৃত্য এগৰাকী সাহসী উদ্যমী মহিলাৰ সাফল্যৰ সন্তুষ্টিৰ নৃত্য। এটা তেনে সাধাৰণ পৰিয়ালৰ সন্তান কমলা হেৰিছ। তামিলনাডুৰ থিৰুভাৰুৰ জিলাৰ এখন অখ্যাত গাঁও তুলা শান্তিৰাপুৰমত জন্ম হৈছিল হেৰিছৰ। এইখন গাঁৱৰে এগৰাকী 19 বছৰীয়া যুৱতী। বহু বছৰ পূৰ্বে কানাডালৈ গৈছিল উচ্চ শিক্ষাৰ বাবে। কানাডাতে বিয়া হয় জামাইকাৰ এজন যুৱকৰ সৈতে। এগৰাকী ভাৰতীয় মহিলা শ্যামলা গোপালনৰ গৰ্ভত জন্ম লাভ কৰে কমলা হেৰিছে। কমলাৰ শৈশৱৰ বহুকাল কটাইছিল চেন্নাইত। পৰৱৰ্তী সময়ত আমেৰিকাতেই থাকি উচ্চ শিক্ষা লাভ কৰি আমেৰিকাৰ ছিনেটৰ হিচাপেও খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল কমলাই। এইগৰাকী কমলাই কৃষ্ণাংগ মহিলাৰ স্বাস্থ্য পুষ্টি সন্দৰ্ভত সমগ্ৰ আমেৰিকাতেই চলাইছিল বিশেষ অভিযান। সকলো স্তৰৰ লোকৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰা কমলাই এইবেলি ডেমক্ৰেটিক পাৰ্টিৰ হৈ উপৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিপুল ভোটত জয়লাভ কৰে। And protecting our democracy takes struggle, it takes sacrifice, but there is joy in it, and there is progress, because we, the people,
have the power to build a better future. And when our very democracy was on the ballot in this election, with the very soul of America at stake, and the world watching, you ushered in a new day for America. দেওবাৰে মাতৃৰ জন্মগাঁৱত আনন্দ উৎসৱ দেৱালীৰ পূৰ্বে আতচবাজি মন্দিৰত কমলাৰ হৈ পূজা কৰিলে গাঁওবাসীয়ে তামিলনাডুৰ ভিতৰুৱা গাঁও তুলা শান্তিপুৰমৰ এগৰাকী গাঁওবাসীৰ চকুৱে মুখে দেখা গৈছে গৌৰৱৰ চাপ A lady belongs to this village, neighbor village, and she is closely associated here. Has had the opportunity of coming the Chief Minister of Tamil Nadu, but it was denied due to some reasons. So the people and the women are dejected here at that time, but the joy is multiple right now. The dejection has gone because a lady belongs to our village, has come the US President, Vice President. It's a great thing for us. ডেমক্ৰেটিক পাৰ্টিৰ নেত্ৰী কমলা হেৰিছৰ এই সফলতাই ভাৰতৰ প্ৰতিগৰাকী মহিলাক গৰ্বিত কৰাৰ লগতে যুক্তৰাষ্ট্ৰতো উদ্ভাসিত নাৰী সমাজ নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছৰ নাৰী শক্তিয়ে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্বৰ আবেদনৰ বাবে সাজু হৈছে কংগ্ৰেছৰ প্ৰায় 25-30 গৰাকীকৈ নেত্ৰী কিন্তু কোন কোন সমষ্টিত কোনে লাভ কৰিব টিকট বা কোন টিকটৰ দাবীদাৰ সেই সম্পৰ্কে এক প্ৰতিবেদন আমি আগবঢ়াম কংগ্ৰেছৰ নাৰী শক্তি কি ধৰণে সাজু হৈছে প্ৰতিবেদন চাওক নিৰ্বাচনৰ বাবে সাজু কংগ্ৰেছৰ মহিলা ব্ৰিগেড প্ৰাৰ্থিত্ব বিচাৰিব 25-30 গৰাকী মহিলাই 2021ত বিজেপিৰ শাসন উফৰাই দিছপুৰৰ মছনদত বহিবলৈ সকলো তৎপৰতাই অৱলম্বন কৰিছে কংগ্ৰেছ দলে পিছ পৰি ৰোৱা নাই কংগ্ৰেছৰ নাৰী শক্তি কিন্তু কোন সমষ্টিত কোনে খেলিব নিৰ্বাচন নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আহি পৰিছে কংগ্ৰেছৰ সম্ভাৱ্য মহিলা প্ৰাৰ্থীৰ তালিকা গোলাঘাট সমষ্টিতে নিৰ্বাচনত নামিব অজন্তা নীল নাহৰকটীয়াতে পুনৰ নিৰ্বাচনী যুঁজত নামিব চাৰিবাৰৰ বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ অংকত আউল লগাইছে কৃষ্ণা দাসে নন্দিতা দাসৰ বকোত টিকট লাগে কৃষ্ণা দাসক খুমটাই সমষ্টিত বিস্মিতা গগৈ সৰুপথাৰ সমষ্টিত ৰজলিনা তিৰ্কি মৰিগাঁৱত জোনজোনালী বৰুৱা 2016 চনত পশ্চিম গুৱাহাটীত মুখ ঠেকেচা খোৱা জুৰি শৰ্মা বৰদলৈ এইবাৰো সাজু হৈছে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ আমাৰ সংগঠনৰ প্ৰত্যেকটা জায়গাত আমাৰ যদি ফ্ৰণ্টেল উইংছৰ কথা কয় মহিলা কংগ্ৰেছটো আছে তাৰ বাহিৰেও যুৱ কংগ্ৰেছ হওক NSYত হওক সবতে 33%ৰ মহিলা আৰক্ষণ থকাটো খুবেই মানে জোৰ দিয়া হয় যে মেণ্ডেটৰী হ'ব লাগে জোৰ দিয়া হয় আৰু ময়ো এগৰাকী মহিলা ময়ো বিচাৰি আছোঁ ময়ো যোৱাবাৰ সুযোগো পাইছোঁ ইলেকশ্যন খেলা 2016ত আমি নোৱাৰিলোঁ ৰাইজৰ মাজত সোমাবলৈ কিন্তু এইবাৰ সেইটো ভুল কেতিয়াও নহয় কঁকালত টঙালি বান্ধিছে প্ৰাক্তন মন্ত্ৰী অঞ্জন দত্তৰ জীয়ৰী ডক্টৰ অংকিতা দত্তয়ো পুনৰ আমগুৰিতে নিৰ্বাচন খেলিব 2016 চনৰ নিৰ্বাচনত মাত্ৰ 1620টা ভোটৰ ব্যৱধানত পৰাজিত হোৱা ডক্টৰ অংকিতা দত্তই সমষ্টি যথেষ্ট ভাল চলিছে ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ এই বিজেপি চৰকাৰখনে যিখিনি প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে ভংগ কৰিছে প্ৰকৃততে যিখিনি মহিলাই পাব লাগে তেখেতলোক বঞ্চিত হৈছে ৰাইজে গম পাইছে আমগুৰিত তুলপাৰ লাগি আছে আৰু ইয়াৰ প্ৰতি উত্তৰ আমগুৰিবাসী ৰাইজে 21 চনত দিব পল্লৱী গগৈ আৰু শিৱামণি বৰাৰো নাম আছে কংগ্ৰেছৰ মহিলা প্ৰাৰ্থীৰ তালিকাত পলাশবাৰী সমষ্টিৰ সম্ভাৱ্য মহিলা প্ৰাৰ্থী মুন্মি দত্ত ভৱানীপুৰত টিকট বিচাৰিব শ্বৰীফা ৰহমানে টিকেট পত্ৰিকা যথেষ্ট আছে মই আশাবাদী আৰু দলৰ পৰা মই টিকেট পাম বুলি আশাবাদী আৰু সেই হিচাপে কাম কৰি আছোঁ আৰু বিগত সময়ত আমাৰ এতিয়া পলাশবাৰী সমষ্টি এনেকুৱা হৈছে যে নতুনত্ব বিচাৰিছে ৰাইজে পলাশবাৰী ৰাইজে এগৰাকী যুৱতী হিচাপে যদি মই তাতে সমষ্টিত যিহেতু কাম কৰা আৰম্ভ কৰিছোঁ আৰু আগন্তুক সময়ত যদি কংগ্ৰেছ হাইকমাণ্ডে মোক তাতে বিধানসভা ইলেকশ্যনত পাৰ্টিৰ টিকেট দিয়ে মই নিশ্চয় সংগঠনৰ হৈ কাম কৰি যাব পাৰিম আৰু যুৱক যুৱতীৰ হৈ কাম কৰি যাব পাৰিম বুলি আশা ৰাখিছোঁ ৰিজুমণি তালুকদাৰে টিকট বিচাৰিব চিপাঝাৰ সমষ্টি ইয়াৰ উপৰিও আন কেইবাগৰাকীও নাৰীয়ে বিচাৰিব কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেমেৰা পাৰ্চন প্ৰভাস সিং আৰু হিতেশ ডেকাৰ সহযোগত বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ৰাজ্যত মূল্যবৃদ্ধিৰ ধাৰাবাহিক প্ৰতিবাদ হৈছে মূল্য ৰোধৰ বিপৰীতে সস্তীয়া ৰাজনীতিত ব্যস্ত হৈ আছে শাসক বিৰোধী চৰকাৰ বেপাৰীৰ নিমিলা অংকত পণবন্দী হৈ পৰিছে কৰবাত সৰ্বসাধাৰণ গ্ৰাহক মন্ত্ৰীৰ আশ্বাস হলগৈ ফুটুকাৰ ফেন বেপাৰীয়ে কেৰেপ নকৰে চৰকাৰক মূল্যবৃদ্ধিৰ যুদ্ধ হৈছে গ্ৰাহক মহানগৰীৰ কোনো এখন বজাৰতেই যোগান মন্ত্ৰীয়ে বান্ধি দিয়া দৰত বিক্ৰী হোৱা নাই আলু পিঁয়াজ এইখন বেলতলাৰ সাপ্তাহিক বজাৰ আজিৰ তাৰিখত বেলতলাত পিঁয়াজৰ প্ৰতি কেজি 60 টকা আলুৰ দাম প্ৰতি কেজি 45 পৰা 50 টকা 60 টকা ললে পিঁয়াজ লৈছে আধা কেজি 60 টকাকৈ আৰু আপোনাৰ আলু 50 টকা কৈছে তাৰমানে আমাৰ বহুত কেইটা এক বস্তা পিঁয়াজত কমসে কম 5 কিলো 3 কিলো 4 কিলো বেয়া ওলায় এইটোতো আমাৰ যাই কিনে মিলবা লাগব 80 টকা ফুলকপি আপোনাৰ বেঙেনাও 80 টকা এইবিলাকতো মানে কোনো কন্ট্ৰল নাই বজাৰত ক'ব লগা হ'লে ইয়াৰ বিপৰীতে আন এখন ব্যস্ত বজাৰ উলুবাৰীত আজিৰ দিনটোত পিঁয়াজৰ দাম প্ৰতি কেজিত 60 টকা আলুৰ দাম প্ৰতি কেজিত 40 পৰা 50 টকা বিতুষ্ট গ্ৰাহকে কয় অকৰ্মণ্য চৰকাৰৰ অকৰ্মণ্য মন্ত্ৰী যোগান মন্ত্ৰীৰ নিৰ্দেশলৈ কেৰেপ নকৰে বেপাৰীয়ে যিটো দাম চৰকাৰে নিৰ্ধাৰণ কৰিছে তাতকৈ বেছি লৈ আছে তেওঁলোকৰো উপায় নাই তেওঁলোকে য'ৰ পৰা আনিছে হয়তো বেছি দামত আনিছে য'ত নিয়ন্ত্ৰণ কৰিবলৈ তাত চৰকাৰে নিয়ন্ত্ৰণ কৰা নাই চৰকাৰে কণ্ট্ৰল কৰিব পৰা নাই আচলতে বস্তুবিলাক আহে খাৰু বেটিয়া তাৰু বেটিয়াৰ পৰা আহে দালালে হয় পুলিচক টেক্স দিব লাগে আৰু বেপাৰীবিলাকে সেই হিচাপত তেওঁলোকৰ এই এটা চান্স লৈ যিকোনো দাম লয় এইবিলাক কথা কৈ লাভ নাই এইবিলাক টিভিৰ এটা বাইট দিয়ে আমি আছোঁ জনাৰ কাৰণে কিন্তু অৰ্ডিনাৰী পিপুলৰ কাৰণে এইবিলাক কোনো কামত নাহে কোনেও কাৰো কণ্ট্ৰল নাই বজাৰত উত্তৰ গুৱাহাটীৰ বহুকেইখন বজাৰত আজিৰ তাৰিখত আকাশলংঘী হৈ আছে আলু পিঁয়াজ পাচলিৰ দাম বস্তু বহুত দাম মানে আমি সাধাৰণ মানুহে চলিব নোৱাৰা অৱস্থা খুচুৰা ব্যৱসায়ীয়ে এইটো মানে সুবিধা লৈছে বুলি ভাবোঁ মহানগৰীৰ বৃহত্তৰ নুনমাটি নাৰেংগী অঞ্চলতো হ্ৰাস পোৱা নাই আলু পিঁয়াজৰ দাম আলু 40 টাকা পেঁয়াজ 60 টাকাকে পেঁয়াজ আপোনাৰ 60 টাকা 53 কৰি কিনি আনিছোঁ আমাৰ পাকা কেঁচমম আছে সেইকাৰণে আমি 60 টাকা দাম কমা নাই বস্তু কমা নাই গহপুৰ দেওবৰীয়া সাপ্তাহিক বজাৰত আজি পিঁয়াজৰ মূল্য 60 পৰা 68 টকা পাইছেগৈ পূৰ্বতে 80 টকাত ক্ৰয় কৰিবলগীয়া হৈছিল পিঁয়াজ চৰকাৰে পিঁয়াজৰ মূল্য নিৰ্ধাৰণ কৰাৰ পিছতেই কিছু পৰিমাণে হ'লেও দাম কমিছে 60 পৰা 68 টকালৈ আজি মই পিঁয়াজৰ কেজি 60 টকাকৈ লৈছোঁ আৰু আলু দাম প্ৰায় 45 টকা লৈছোঁ পিঁয়াজৰ দাম আজিতো অকণমান আনখনতকৈ অকণমান 2 টকা কমিছে যোৱা বজাৰতকৈ প্ৰথমতেতো বহুত আছিলে তাৰপিছতে কমিছিলে কমাৰ পিছত এতিয়া আকৌ অকণমান উঠিছে দামটো মূল্যবৃদ্ধিয়ে কঁকাল ভাঙিছে ৰাইজৰ আজম খান পাকিস্তানক লৈ ব্যস্ত চৰকাৰ বিৰোধী মূল্যবৃদ্ধি নহয় স্থূল প্ৰসংগইহে আগস্থান পায় নেতাৰ ভাষণত শীততাপ নিয়ন্ত্ৰিত কোঠাত সভা পাতি কাগজে পত্ৰই সামগ্ৰীৰ দাম নিৰ্ধাৰণ কৰাটোৱে একমাত্ৰ কাম বুলি ভাবে যোগান মন্ত্ৰীয়ে আজিৰ তাৰিখত যোগান বিভাগে হওক বা প্ৰশাসনেই হওক বজাৰৰ দাম নিয়ন্ত্ৰণৰ বাবে কাৰোৰে যেন আহৰি নাই ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সঁচাকৈ দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কাৰোৰে যেন আহৰি নাই ইয়াৰ সৈতে সময় হ'ল প্ৰাইম টাইম শ্ব'ৰ পৰা বিদায় লোৱাৰ ধন্যবাদ